চিনেমা জগতৰ কাৰণে এটা দুখৰ খবৰ ভাইমন মনিন বৰুৱা শিৱ ঠাকুৰ সকলোৱে এটা গান গাইছিলে জয়ন্ত হাজৰিকা ঢুকোৱাৰ পাছত এই কণ্ঠটোৰ মিলেৰে তাক ডাঙৰ গায়ক বনাই দিছিলে তাৰ পৰা আজি সেই 77ৰ পৰা সি এতিয়ালৈকে বহুতো গান গালে দুখ লাগিছে আৰু কিন্তু উপায়তো নাই মৃত্যুটো আমাৰ কাৰো হাত নাই আৰু আমি একো কৰিব নোৱাৰোঁ খালি বেয়া লাগিছে সি হস্পিটেলত থাকোঁতে অকণমান নিমনিয়া হেৰি হ'ল সেইটো চাগে তাৰ কাৰণে বেয়া হ'ল আৰু সেইটোৱে কাৰণ হ'ল যেন পাইছোঁ আৰু দেই ক্ষতি হ'ল সি এটা ৰেডিঅ'ৰো এক্সামটেড আৰ্টিষ্ট আছিলে অডিশ্যন দিব লগা হোৱা নাই জনপ্ৰিয়তাৰ বাবে তাক লোৱা হৈছিলে আজি এমাহমান আগতে ৰবীন্দ্ৰ এই আমাৰ কি ৰেডিঅ' ষ্টেচনৰ বাকৰিত এটা অনুষ্ঠান হৈছিলে ভূপেন দা আৰু জুবিনক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাতে গৈ নিজেই গান গাইছে কথাও কৈছে গানো গাইছে মৃত্যুটো আমি ক'ব নোৱাৰোঁ নহয় পটকৈ যায়গৈ আৰু গ'লগৈ আমাৰ ঘৰখন খালী হৈ গ'ল আৰু ইয়ে আছিলে আমি দুটাই ৰাইজৰ লগতে অহা যোৱা মাত দিয়া ৰাসৰ মঞ্চবিলাকত ঘূৰিছোঁ ক'ৰবাত যাওঁ নাই আমি দুটাই আছিলোঁ আৰু শেষলৈকে মোৰ একেবাৰে আৰু তাৰপিছত মই থাকি গ'লোঁ সিয়ে গুচি গ'ল মোতকৈ সি অকণমান ডাঙৰ আশীত সোমালে হয় এই 23 জানুৱাৰী তাৰ জন্মদিন আছিলে বন্ধুৰ নিচিনা আছিলোঁ এটা সময়ত কলকাতা মোৰ বিয়া নহওঁতেও সি পঢ়িব গৈছিলে ভূপেন্দাৰ তাত অট'মোবাইল ইঞ্জিনিয়াৰিং কোৰ্চ কৰিব গৈছিলে তেতিয়াও আমি ফ্ৰেণ্ড হৈ আছিলোঁ আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ